এইবাৰ যদি ৰাইজে বিবেক ভোট দিয়ে আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই নিশ্চয় হাৰিব। কাৰণ প্ৰধান বৰুৱা ডাঙৰীয়াই সাংসদ পুঁজি আমি ব্যৱহাৰ কৰা নেদেখিলোঁ আৰু তেওঁ সাংসদত সদায় 10 বছৰ নিমাতীয়ে হৈ থাকিলে, নিমাতী কন্যা হৈ থাকিলে আৰু নিবনুৱা সমস্যা সমাধানৰ কাৰণে কোনো কাম হাতত নললে। আজি আমাৰ সীমান্ত সমস্যালৈ তেওঁ কোনো কাম নহ'ল। আজি আমাৰ সীমামূৰীয়া অঞ্চলত মানে মাজে মাজে বিভিন্ন সংঘৰ্ষমূলক ঘটনা হৈ থাকে। আমাৰ অসম অৰুণাচল সীমান্তত সীমাৰ সমস্যালৈ প্ৰধান বৰুৱা ডাঙৰীয়াই মাত এষাৰ নামাতিলে। আজি লখিমপুৰত ঢকুৱাখানাত পাট মুগা এৰী মুগা উৎপন্ন হয় আৰু ইফালে আপোনাৰ আমাৰ যিটো আপোনাৰ সৰিয়হ উৎপাদন হয়, মাটিমাহৰ উৎপাদন হয়, তাত সৰু সৰু যদি ক্ষুদ্ৰ উদ্যোগ বা ক্ষুদ্ৰ শিল্প গঢ়ি তুলিব পাৰিলেহেঁতেন। আমাৰ যিবোৰ নিবনুৱা ল'ৰা আজি কেৰেলালৈ যায়, ক'ৰবালৈ যায়, তাত যাওঁতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰত বা কোনোবা আততায়ীয়ে তেওঁলোকক হত্যা কৰে, আমি নিউজ চেনেলৰ যোগে দেখি থাকোঁ। এনেকৈ যদি লখিমপুৰ ধেমাজি যিসকল নিবনুৱা, সেই নিবনুৱাসকলক বাহিৰলৈ নোযোৱাকৈ যদি তেওঁ কিবা ইয়াত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলেহেঁতেন আৰু ইয়াত উদ্যোগ স্থাপন কৰা বিভিন্ন থল আছিলে, তেনেকুৱা কাৰ্যও তেওঁ হাতত নললে। আজি আমি প্ৰধান বৰুৱা ডাঙৰীয়াক আমি এজন মৌন মুনি হিচাপেহে তেওঁ সাংসদত দেখা পালোঁ। আজি প্ৰধান বৰুৱা ডাঙৰীয়াই সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁ যিবোৰ সাংসদ পুঁজি বা সাংসদ হিচাপে তেওঁ সম্পূৰ্ণ ব্যৰ্থ। প্ৰধান বৰুৱা ডাঙৰীয়া ব্যক্তি হিচাপে তেওঁ সম্পূৰ্ণ ব্যৰ্থ হৈছে। হয়, এইবোৰ যিবোৰ উন্নয়ন হৈছে বিজেপি গভৰ্ণমেণ্টৰ আঁচনি বা এইটো প্ৰধানমন্ত্ৰী আঁচনি, বিভিন্ন আঁচনি, সেইটো তেওঁ এইবোৰ কাম কাজ কৰিবই লাগিব। কিন্তু সাংসদ হিচাপে প্ৰধান বৰুৱা ডাঙৰীয়া সম্পূৰ্ণ ব্যৰ্থ আৰু এজন মৌন মুনি আৰু তেওঁ নিবনুৱা সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হৈছে, সীমা সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু ইয়াত বিভিন্ন যিবোৰ সমস্যা গৰাখহনীয়া বান, সেইবোৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হৈছে। ৰাইজে যদি বিবেক ভোট দিয়ে প্ৰধান বৰুৱা ডাঙৰীয়াই নিশ্চয় হাৰিব বুলি আমি অসমীয়া যুৱ মঞ্চৰ পৰা অনুভৱ কৰিছোঁ।